আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই মামনা আপোনালোক সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ খানাৰ ভিডিঅ' নহয়, অন্য ধৰণৰ ভিডিঅ' এটি লৈ আহিছোঁ। যোৱাকালি 3 আগষ্ট আছিল আৰু মোৰ ছোৱালীৰ আছিল জন্মদিন। মোৰ ছোৱালীৰ জন্মদিনটো কেনেকৈ উদযাপন কৰিলোঁ আপোনালোকক দেখুৱাই গৈ আছে। সেয়া আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। এয়া ৰাতিপুৱা 7মান বজাত ছোৱালী আৰু দেউতাকে গা চা ধুই ঘৰতে পূজা পাতল কৰি আজৰি হ'ল। কাৰণ মই এইবাৰ তাইৰ লগত পূজা দিব পৰা নাছিলোঁ, সেয়ে দেউতাকে তাইৰ লগত পূজা পাতল কৰিলে। আৰু এতিয়া ওলাল মন্দিৰলৈ বুলি। আমি বঙাইগাঁৱত থাকোঁ, আমাৰ ঘৰৰ ওচৰতে মা বাঘেশ্বৰী মন্দিৰ আছে। প্ৰত্যেক বছৰে তাইৰ জন্মদিনত আমি ভক্তসকলক আমাৰ যিখিনি সামৰ্থ্য অনুযায়ী আমি তেওঁলোকক খুৱাবৰ কাৰণে চেষ্টা কৰোঁ। প্ৰত্যেক বছৰেই খুৱাই আহিছোঁ। এইবাৰো খুৱাব বুলি দেউতাক আৰু ছোৱালী ওলাই গৈছে। এইবাৰ হোটেলৰ পৰাই খুৱাব। আনকিবাৰ মই ঘৰতে বনাই পেকিং কৰি লৈ যাওঁ তেওঁলোকৰ কাৰণে, কিন্তু এইবাৰ মই বনাব নোৱাৰিলোঁ। সেয়ে মন্দিৰত পূজা দি হোটেলৰ পৰাই তেওঁলোকক ভক্তসকলক খুৱাব বুলি গৈছে। আৰু 11মান বজাত আমি আহিলোঁ গুৱাহাটীলৈ বুলি, ছোৱালী আৰু মই। কাৰণ ছোৱালী গুৱাহাটীত পঢ়ি আছে, তাই মেডিকেল লেবৰেটৰী পঢ়ি আছে। তাই সোমবাৰৰ পৰা কলেজ খুলিব, সেয়ে আমি গুৱাহাটীলৈ বুলি আহি গ'লোঁ। আৰু আবেলি 5মান বজাত আমি আহিলোঁ জয়ানগৰত থকা কেফি উইংছলৈ। বহুত ধুনীয়া ৰেষ্টুৰেণ্ট হয়। তাই এইবাৰ মাহীয়েক আৰু ভনীয়েকহঁতৰ লগত বাৰ্থডে চেলিব্ৰেট কৰিব বুলি ভাবিছিল। সেয়া আমি বঙাইগাঁৱৰ পৰা ৰাতিপুৱাই গুৱাহাটীলৈ বুলি আহি গ'লোঁ। এয়া ভনীয়েকহঁতে কি ভাল পাইছে বায়েকৰ বাৰ্থডে বুলি আপোনালোকক ৰেষ্টুৰেণ্টখন অলপ দেখাই দিছোঁ। বহুতেই ধুনীয়া ৰেষ্টুৰেণ্টখন, আৰু ফেমিলি লৈ চেলিব্ৰেট কৰিব বহুতেই ভাল। বাৰ্থডে চেলিব্ৰেট বা যিকোনো ধৰণৰ চেলিব্ৰেট কৰিব ভাল, কিন্তু ৰেষ্টুৰেণ্টখন আমি আহি খুবেই ভাল পালোঁ। এয়া তাইৰ ভনীয়েকহঁতৰ লগত কেক কাটিলে। তাই কোনো বছৰে মাহীয়েক আৰু ভনীয়েকহঁতৰ লগত বাৰ্থডে পোৱা নাছিল, এইবাৰেই প্ৰথম পাইছে। কাৰণ তাই কিবা কিবি অজুহাতত তাইও বঙাইগাঁৱৰ পৰা আহিব নোৱাৰে গুৱাহাটী, আৰু মাহীয়েকহঁতো যাব নোৱাৰে। কাৰণ মাহীয়েকহঁতে গোটেইকেইজনীয়ে চাকৰি কৰে, সেয়ে যাব নোৱাৰে, নিমিলে, বন্ধও নিমিলে। তেনেকৈ অহা নহয়। এইবাৰ তাই প্ৰথম পাইছে মাহীয়েকহঁতৰ লগত বাৰ্থডে চেলিব্ৰেট কৰিব, আৰু ভনীয়েকহঁতৰ লগতো প্ৰথম পাইছে। এই বহুত ফূৰ্তি ভনীয়েকহঁতৰ, তাইৰ, মাহীয়েকহঁতৰ গোটেইকেইটাৰে। এনেকৈ কিবা কিবি আমি অৰ্ডাৰ দিলোঁ। বাচ্ছাবিলাকে যি খাই ভাল পায় সেই হিচাপে আমি অৰ্ডাৰ দিলোঁ। আৰু চুপ, ম'ম' কিবা কিবি খাই ল'লে প্ৰথমতে। তাৰপিছতে এইজনী আমাৰ সৰু টিকলিজনী, এইজনীয়ে বিৰাট ভাল পাইছে, বিৰাট ফূৰ্তি পাইছে, অলপ খোলা মেলা পাইছে। তাই খেলিব ভাল পাইছে। তাতে ডেন্স কৰি তাই পাত্তাই পোৱা নাই। তাতে গান বাজি আছিল, তাই ডেন্স কৰি আছে। সৰু এখন জোলনা আছিল, জোলনাতে সিহঁত তিনিওজনে এনেকৈ জুলি আছে। আৰু ভনীয়েকৰ মৰমটোতো আপোনালোকেতো জানেই, ইমান বেছি মৰম সিহঁতৰ মাজত লগ পালে। আৰু বাৰ্থডেবোৰ আমাৰ ডাঙৰবিলাকতকৈ বাচ্ছাবিলাকে বেছি ভাল পায়। সিহঁতৰ বেছি ফূৰ্তি হয় বাৰ্থডে বুলি ক'লে, সিহঁতে বহুতেই ভাল পায়। কেক কাটি, খেলি, খাই সিহঁতৰ বহুত এটা উৎসাহ, আৰু সেইটোতে। এয়া মই অকণমান আপোনালোকক ৰেষ্টুৰেণ্টখন দেখুৱাই দিছোঁ। আৰু আমাৰ কাষতে কেইজনমান ল'ৰাইও সিহঁতৰ বাৰ্থডে চেলিব্ৰেট কৰি আছিল। এনেকুৱা ডাঙৰ দুখন বিচনা আছে। বিচনাতে বহি আমি এনেকৈ খানা চানা খাব পাৰোঁ, ধুনীয়া সুবিধা আছে। কিবা কিবি আমি অৰ্ডাৰ দিলোঁ। এনেকৈ ঘৰৰ পৰিয়ালৰ লগতে যদি আমি বাৰ্থডে চেলিব্ৰেট কৰোঁ, বহুত এটা ভাল লাগে। কাৰণ লগ পোৱা নাযায়, গোটেইবোৰ একেলগে লগ হোৱা নাযায়। আৰু যিদিনাখন লগ হৈ এনেকৈ চেলিব্ৰেট কৰা যায়, বহুত এটা ভাল লাগে। কাৰণ ভনীয়েকবিলাকেও ভাল পায়, সিহঁতে লগ হৈ। অকণমান দেখাই দিছোঁ ৰেষ্টুৰেণ্টখনত। এয়া বাচ্চাকেইটাই ফ্ৰেঞ্চ ফ্ৰাই খাম বুলি ক'লে অৰ্ডাৰ দি দিলোঁ।
আৰু তাৰপিছত আমি ফটো তোলা আৰম্ভ কৰি দিলোঁ। চবেই মিলি অলপ অলপ ফটো উঠি ল'লোঁ, কাৰণ এইবিলাক পিছত মেমৰি হিচাপে থাকি যাব, ভাল লাগে পিছলৈ চাই এইবিলাক। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। যদি ভাল লাগিছে লাইক কৰিব। আপোনালোকৰ মোৰ ভিডিঅ'সমূহত ইমান মৰম দিছে, সেয়ে আপোনালোকক অশেষ ধন্যবাদ জনালোঁ। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আজিলৈ এৰিছোঁ। ধন্যবাদ।